মই মাত্ৰ এটাই অনুৰোধ কৰিম, অসমক নেপাল বনাম বুলি নক'ব। আৰু জীৱনত এটোপা ৰক্ত থকালৈকে অসমক নেপাল কৰিব খোজাসকলৰ সৈতে সাহসেৰে মই থিয় দিম। লাগিলে তেনে কৰিবলৈ যাওঁতে মই মৃত্যুকো সাৱটি ল'ম। বহু কষ্ট কৰি আমি সকলোৱে এইখন অসমলৈ এটা নতুন গতি উভতাই আনিছোঁ। ছেমি কণ্ডাক্টৰৰ পৰা বাঁহেৰে বনোৱা ইথানল, নামৰূপৰ সাৰ কাৰখানাৰ পৰা নুমলীগড়ৰ শোধানাগাৰ, আৰু এইখন অসমত IIT, IIM, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি। মোৰ অসম আজি বিকাশৰ অনন্য যাত্ৰালৈ আগবাঢ়ি গৈছে। 1.5 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে এটকাকৈ ঘোচ নিদিয়াকৈ। এইখন অসমক আমি নেপাল বনাম। এইখন অসমক আমি লণ্ডভণ্ড কৰিম। মোৰ মনে নামানে, মোৰ প্ৰাণে নামানে। অসমৰ যুৱ শক্তিয়ে এইখন অসমক আগুৱাই লৈ যাব। এইখন জুবিনৰ অসম, এইখন ভূপেন হাজৰিকাৰ অসম, এইখন জ্যোতি বিষ্ণুৰ অসম, আৰু এইখন অসমক আমি মহাশক্তি কৰিব লাগিব। জুবিনৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিবৰ বাবে যোৱাকালি মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এখন চিঠি লিখিছোঁ যে এজন চিটিং জাজেৰে আপুনি এখন জুডিচিয়েল কমিশ্যনো গঠন কৰি দিয়ক। যদি পুলিচৰ তদন্তত কিবা ভুল থাকে, জুডিচিয়েল কমিশ্যনখনে যাতে আমাক তন্ন তন্নকৈ চাই থাকিব পাৰে। অৰ্থাৎ আমি ট্ৰান্সপাৰেন্সি আৰু স্বচ্ছতাৰ মাজেৰে এই তদন্তক আমি আগবঢ়াই লৈ যাব বিচাৰোঁ। অসমৰ ৰাইজক মই আৰু এটা প্ৰতিশ্ৰুতি দি থৈছোঁ। যিদিনাখনে আমি অনুভৱ কৰিম যে অসম পুলিচে জুবিনক ন্যায় দিব নোৱাৰে, সিদিনাখনেই এই গোচৰ আমি CBI লৈকে পঠাই দিম। আজি ৰাতিপুৱা মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ যে প্ৰয়োজন হ'লে এই গোচৰ মই CBI লৈকে পঠাম। আশা কৰোঁ মোৰ ব্যক্তিগত অনুভূতি আৰু প্ৰতিবদ্ধতা আপোনালোকে সকলোৱে বুজি পাব আৰু সকলোৱে এই জটিল সময়ত আমাক সহযোগিতা কৰিব। মোৰ জননী জন্মভূমি মোৰ অসম, আৰু এইখন অসমক আমি কেতিয়াও নেপাল নকৰোঁ। এইখন অসম সদায় বিকাশৰ গতিৰে আগবাঢ়িব। আৰু যিসকলে অসমখনক নেপাল কৰিব খুজিব, তেওঁলোকৰ লগত মোৰ ৰাস্তা নিমিলে। আৰু তেওঁলোকক জীৱনৰ শেষ মুহূৰ্তলৈ আৰু জীৱনত এটোপা ৰক্ত থকালৈকে অসমক নেপাল কৰিব খোজাসকলৰ সৈতে সাহসেৰে মই থিয় দিম। লাগিলে তেনে কৰিবলৈ যাওঁতে মই মৃত্যুকো সাৱটি ল'ম।